বন্ধু বান্ধৱসকল সুপ্ৰভাত। আজি এটা বৰ দীঘলীয়া যাত্ৰাত যাবলৈ ওলাইছোঁ। মানে এটা বৰ ভাল এটা সুযোগ পালোঁ। আজি গৈ আছোঁ মই নাজিৰাৰ এইটো কি আছিলে অগ্নিনাভ মন্দিৰলৈ গৈ আছোঁ। তেনে ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমি কি চাওঁ, ক'ত যাওঁ, কেনেকৈ যাওঁ, আমাক পূৰা সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম। ব'লক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। তেনে ব'লক আমি এতিয়া বৰ্তমান কেৰিমেৰি পালোঁ। লগৰকেইটা গোটেইকেইটা আমি গোট হ'লোঁ। এতিয়া গৈ আছোঁ। তেনে ব'লক গৈ থাকোঁ। এই তেল ভৰালোঁ। এতিয়া আমাৰ যাত্ৰা এতিয়া বৰ্তমান মই শিলবৰীত আছোঁ। শিলবৰীৰ পৰা যাম আৰু এতিয়া লাহে লাহে। ইয়াত গাড়ী খাৰা আছে আমাৰ। তেনে ব'লক এতিয়া আমি গৈ থাকোঁ আৰু আগত ৰ'লে আমি ক'ত কি খাওঁ, কেনেকৈ খাওঁ, ক'ত ৰখিম আপোনালোক দেখাই থাকিম বাকীখিনি দেই। তেনে ব'লক ষ্টাৰ্ট কৰোঁ। এতিয়া কাজিৰঙাৰ মাজত আছোঁ বৰ্তমান। লাহে লাহে চলিব লাগে। আপোনালোকে জানেই কাজিৰঙাত স্পীড 40, 20 চাওক 40 স্পীডত আছে গাড়ী। এতিয়া আমি অকণমান আগত যাই কিনে হালদিবাৰী বুঢ়ীআই মন্দিৰ আছে, তাত ৰ'ম, তাত দেখুৱাম আপোনালোকক। ব'লক। এতিয়া আমি আহি পাইছোঁ বোকাখাট। বোকাখাটৰ পেৰা একদম সকলোৱে জানে বহুত স্পেচিয়েল হয়। গতিকে বাছ এতিয়া আমি খাবৰ কাৰণে আহিছোঁ দেই। বোকাখাটৰ পেৰা ইয়াত আৰু বেলেগ একো নাই, খালি পেৰাই পেৰা। আমি বোকাখাটত আহিলোঁ। বোকাখাটত নামি গাড়ী তাত আছে। নামি কিনে ইয়াতে আমি তেলিহা বুলি এখন দোকান মানে হোটেল আছে। ইয়াতে চবটো বাৰু হোটেলেই হয়। ইয়াতে আমি খালোঁ মানে পুৰি মানে ৰুটি আৰু তৰকাৰী খাম। আৰু এই নাজাৰ চাই লওক অলপমান। খালি এটা হোটেলেই, বেলেগ একো নাই। খালি পেৰাৰ হোটেল আৰু বেলেগ একো নাই। খালি যাৰ পেৰা খাব মন যায় বোকাখাটত আহিব পাৰে। বহুত পেৰা পায় একদম। আমি তেলিহাত খাই আছোঁ। আমাৰ গাড়ী তাত ৰৈ আছে। এতিয়া আকৌ যাম। এতিয়া বোকাখাটৰ পৰা আৰু মোটামুটি 150 কিলোমিটাৰ এটা আমাৰ জাৰ্ণি হ'ব আকৌ অগ্নিনাভ মন্দিৰলৈ। এতিয়া ব'লক আকৌ এতিয়া আৰম্ভ কৰোঁ আমাৰ যাত্ৰা। এয়া যোৰহাটৰ ৰাস্তা, হাইৱে। ইমান ধুনীয়া লাগিছে ন, পৰিৱেশটো বৰ ধুনীয়া। যিহেতু ৰাতি আহিছোঁ, গাড়ী নাই, দিনত বহুত জাম থাকে এইবিলাক। আৰু প্ৰথম কথা ৰাস্তা এইখিনিয়ে যে ভালটো নহয়, ৰাস্তা বহুত বেয়া। যোৰহাট পাৰ কৰাৰ পিছত অতি বেয়া ৰাস্তা। এতিয়া মানে একদম পুৰা স্পীডত ফাইনেলি পালোঁ আহি কিনে। এয়া বাবাৰ দৰ্শন কৰিবৰ কাৰণে এতিয়া বৰ্তমান গেটৰ সন্মুখত ৰখি আছোঁ। 8টাত গেট খুলিব। তেনেহ'লে এতিয়া মানে 8টাত সোমাব দিব মানুহবিলাক। বহুত মানুহ আছে। এতিয়া দেখাত বহুত কম, কিন্তু মানুহ বহুত আছে। ব'লক। ভিডিঅ'টো কৰিবৰ কাৰণে আচলতে পাৰ্মিশ্যন নাই এতিয়া, যিহেতু এই মূৰ্তিটো শ্ব' হোৱাৰ পৰা ভিডিঅ' কৰিব নিদিয়ে ইয়াতে। গতিকে সেইকাৰণে মনে মনে যিখিনি পাৰিছোঁ কৰিছোঁ। আৰু ইয়াতে পাৰ্মিশ্যনটো দিয়া নাই ভিডিঅ' কৰিবৰ কাৰণে। কাকোকে ভিডিঅ' কৰিব দিয়া নাই, জাষ্ট ফটো উঠিব দিয়ে। ইয়াত কোনো ধৰণৰ চাকি ধূপ একো জ্বলাব নিদিয়ে। ইয়াতে মানে অকল ইয়াত তেলটোহে ঢালিব দিয়ে। বাহিৰত তেল পায়, তেল ঢালিব দিয়ে। আৰু ময়ো তেলে ঢালিছোঁ। আৰু ইয়াতে মানে প্ৰসাদো আপুনি ঘৰৰ পৰা আনিব নোৱাৰে। প্ৰসাদ মানে ইয়াতে পোৱা যায়, গোটেইখিনি ইয়াত পায়। ইয়াৰ পৰাই সকলোখিনি মানে ব্যৱস্থা পাব, ইয়াৰ পৰাই পাব। গতিকে আপোনালোকৰ ঘৰৰ পৰা একো আনিব নালাগে। এই দুটা দিনত বন্ধ থাকে। এই বন্ধ দিন দুটাত মন্দিৰৰ গেট খোলা নহয়। গতিকে যদি কোনো ভক্ত দূৰ দূৰণিৰ পৰা অগ্নিনাভ মন্দিৰলৈ বুলি যাত্ৰা কৰে,
অনুগ্ৰহ কৰি আপোনালোকে এই বন্ধ দিন দুটাত যাতে এইটো ষ্টে ৰুম হয়, হোম ষ্টে। ইয়াতে আহি কিনে আপোনালোকে মানে আগতে অনলাইন বুকিং কৰিব লাগিব, তাত আহিব। কি ধুনীয়া লাগে চাওক চাংঘৰ। মই গাড়ী থৈছোঁ ইয়াত, পাৰ্কিং একদম পাৰ্কিঙৰ চাওক জেগা চাওক না, কিমান পাৰ্কিং আছে। অকলে আমাৰ গাড়ীখন আছে ইয়াতে। মন্দিৰৰ পৰা মাত্ৰ মোটামুটি ধৰক 50 মিটাৰ দূৰত মন্দিৰ আছে, আৰু সিফালেও আছে গাড়ী পাৰ্কিং কৰা জেগা। কিন্তু মোৰ গাড়ীখন একদম স্পেচিয়েলি এনেকুৱা জেগাত থৈ দিছোঁ যাত এনেকৈ একদম ধূলি নপৰে, প্লাছ ৰ'দ চ'দ একো নপৰে। বাছ তেনে ব'লক। বৰ্তমান ৰংঘৰৰ বাকৰিত ইয়াতে ভোগালীৰ প্ৰস্তুতি চলি আছে, আৰু আমি আছোঁ এতিয়া একেবাৰে ওপৰত। আৰু আগৰ দিনৰ ৰজাবিলাক চাপৰ চাপৰ আছিল কিজানি, সেইকাৰণে দুৱাৰবিলাক চাপৰ চাপৰ। ৰংঘৰৰ বাকৰিৰ ৰংঘৰৰ ওপৰত। সময়ৰ আচলতে একদম নাটনি হ'ল, গতিকে শিৱসাগৰতো চাবলগীয়া বহুত বস্তুৱে আছে, আমাৰ নহ'ল আচলতে। আপোনালোকক দেখুৱাব নোৱাৰিলোঁ বা নিজেও চাব নোৱাৰিলোঁ। গতিকে নেক্সট কেতিয়াবা আহিলে আকৌ ভিডিঅ' দিব চেষ্টা কৰিম। এতিয়া ঘৰমুখী হ'লোঁ, কাৰণ যিহেতু সকলোৰে ডিউটি আছে, পিছদিনাখন ৰাতিপুৱা পাব লাগিব যাই কিনে। এনেকৈ এতিয়া ঘৰলৈ উভতি আহিছোঁ। ভিডিঅ'টোত বহুত বেছি একো দেখুৱাব নোৱাৰিলোঁ, তথাপিও আপোনালোকে ভিডিঅ'টো চাই কেনে পালে জনাব, আৰু ক'ৰ পৰা চাই আছে জনাব। ভিডিঅ'টো ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। লগতে আমাৰ ফেচবুক পেজটো লাইক কৰিবলৈ আৰু ফ'ল' কৰিবলৈ আপোনালোকে একেবাৰে নাপাহৰিব। আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমাৰ ফেচবুক চেনেলটো আৰু ইউটিউব চেনেলটো আগবাঢ়ি যায়। জয় আই অসম।